নমস্কাৰ আশা ৰাখিছো সকলোৱে ভালে আছে আজি আপোনালোকক পাকঘৰত ব্যৱহাৰ হোৱা আৰু হটকাই সকলোৱে আমি আজো ককা দিনৰ পৰা আইতা সকলেও কৰি অহা দেখিছো মাহতে কৰি অহা দেখিছো এবিধ পাকঘৰত ব্যৱহাৰ হোৱা মছলা বুলি কৈছো তাৰ যিটো খাদ্যটো টেষ্ট আনে আৰু আমাৰ লাইফটো টেষ্ট আনে তাৰ বিষয়ে কম সকলোৱে ধৰিব পাৰিছে কি জানি সৰিয়হ এয়া বগা সৰিয়হ এই সৰিয়হৰ কেইটামান এয়াতো আমি সকলোৱে জানো যে আমি বিশেষকৈ নজৰ গুচাবলৈ সৰিয়হ ব্যৱহাৰ কৰোঁ বা ঘৰত নেগেটিভিটি যেতিয়া থাকে বা খুব আঁতৰাবলৈ আমি সৰিয়হ ব্যৱহাৰ কৰোঁ গতিকে আজি আৰু মাছৰ জোল বা মাছৰ যিকোনো ধৰণৰ কিছুমান খুব টেষ্টি ব্যঞ্জন বনাবলৈ সৰিয়হ ব্যৱহাৰ কৰা হয় খুব টেষ্ট থাকে গতিকে আৰু বিশেষকৈ শনি ভগৱানৰ ক্ষেত্ৰত যেতিয়া আমি দান কৰোঁ তেতিয়া আমি মানে সৰিয়হৰ তেল মিঠাতেল বুলি যেটো কোৱা হয় সৰিয়হৰ তেল আমি ডোনেট কৰোঁ গতিকে আজি কম এই সৰিয়হৰ আন কেইটামান গুণাগুণ যিকেইটা আপুনি ধৰক ঘৰত ব্যৱহাৰ কৰিব পাৰিব যদিহে আপোনাৰ প্ৰয়োজন আছে প্ৰথমতে কম হালধীয়া এই যে সৰিয়হটো হালধীয়া সৰিয়হ মই আজি হালধীয়া সৰিয়হৰ কথাহে কৈছো দেই হালধীয়া সৰিয়হ প্ৰত্যেক বৃহস্পতিবাৰে অফিচৰ চাৰিওকোণত থব আৰু মানুহৰ হয় ন কেতিয়াবা কাম কৰি আছো কিন্তু সেই ওয়ার্ক লোডৰ কাৰণে প্ৰেছাৰৰ কাৰণে যে কাম কৰিব মন নোযোৱা হয় অফিচত বহি এলা ফিল হয় বা কাৰ্য দক্ষতাটো কমি আহে যে হে নাইকিয়া হ'ব অকমান হালধীয়া সৰিয়হ ল'ব অফিচৰ চাৰিওটা কোণত প্ৰত্যেক বৃহস্পতিবাৰে অলপ থব তাৰ পিছদিনাখন যেতিয়া অফিচ সাফা কৰিব বা হাৰিব মুচিব হে আঁতৰি যাব নিজে নিজে আৰু যিকোনো ৰং মানে ধৰক বাৰত কৈছো বিশেষকৈ আপুনি হয় বৃহস্পতিবাৰে কৰিব পাৰে নাইবা শুক্ৰবাৰে কৰিব পাৰে গোল্ডেন কালাৰ বা সোণালী ৰঙৰ কাপোৰ এখনত এই হালধীয়া সৰিয়হ এইখিনি বান্ধি পেলাই আপুনি আপোনাৰ কেছ বক্সত থব পাৰে কোৱা হয় এনেকুৱাকৈ থলে কেছ বক্সত থকা ধৰক নেগেটিভিটি আঁতৰে আৰু লগতে আমাৰ ধৰক অযাচি কিছুমান আননেচেসাৰী খৰচ হয় না সেইবোৰ কমি আহিব আৰু থাৰ্ড কম বিচাৰিম ঘৰত আমিতো বহু সময়ত গৃহ বিভিন্ন ধৰণৰ মাংগলিক অনুষ্ঠান পাতো যেনেকে ঘৰ লোৱা হওক য'ত মানুহৰ সমাগম হয় বিয়া হওক অন্নপ্ৰসন্ন হওক উপনয়ন হওক বা বিভিন্ন সময়ত বিভিন্ন ধৰণৰ গেট টুগেডাৰ হয় য'ত বহুত মানুহ আহে আৰু সেই সময়খিনিত আমাৰ ফিল হৈ যায় ন কেতিয়াবা যে কাৰোবাৰ নজৰে লাগিল নেকি বা কিবা বেয়াই হ'ল নেকি সেই ফিলিংছটো লৈ থকাতকৈ আপুনি ঘৰৰ যিকোনো অনুষ্ঠান যেতিয়া পাতিব যেতিয়া বহু আলহী আহিব তাৰ আগত সাপোজ আপুনি ধৰক দুদিন পিছত আপুনি ঘৰত মানে পাতিব কিবা এটা তাৰ আগদিনাখন গুড় আৰু সৰিয়হ আপোনাৰ ঘৰৰ প্ৰত্যেকটো ৰুমৰ চাৰিওটা কোণত থৈ যাওক অকমান গুড় অকমান সৰিয়হ চাৰিওটা কৰ্নাৰত থব আৰু যেতিয়া আপোনাৰ অনুষ্ঠান শেষ হৈ যাব তাৰ পিছত সেই গুড় আৰু সৰিয়হখিনি আপুনি হয় জল প্ৰবাহিত কৰক নাইবা যিকোনো গছৰ তলত পেলাই দিব পাৰে এনে কৰিলে সেই ধৰক বহু ক্ষেত্ৰত হয় ন আমাৰ আপোন মানুহ হলেও বহুত নেগেটিভিটি লৈ আহে মুখত হাঁহিব বা পিছত ধৰক এনেকৈহে কৰিছে তেনেকুৱা ধৰণৰ বহুত হ'বও পাৰে গতিকে তেনেকুৱা ধৰণৰ যদি হ'ব মানে ধৰক নেগেটিভ এনাৰ্জি থাকে সেইবোৰ নাইকিয়া হৈ যাব বা আপোনাৰ ঘৰখন নজৰ দোষৰ পৰা মুক্ত হৈ থাকিব বহু মানুহ অহাৰ ফলত কেতিয়াবা হৈ যাব পাৰে তেনেকুৱা ধৰণৰ নজৰ দোষৰ পৰা মুক্ত হৈ থাকিব পাৰিব আৰু নজৰ গুচাবৰ কাৰণে মই বহু দিন আগতে এটা ৰিলছ দিছিলো নজৰ গুচাবৰ কাৰণে মা সন্তানৰ নজৰ গুচাবৰ কাৰণে শুকান জলকীয়া সকলোৱে চিনি পায় শুকান জলকীয়া এই সৰিয়হ আৰু অকমান মাকৰ চুলি সন্তানটোৰ মাকৰ চুলি অকমান ধৰক কাটি ল'ব একদম এনেকুৱাও নহয় যে বহুত কাটিব অকমান এইখিনি মানত যিখিনি আপোনাক সৌন্দৰ্যত বাধা নহয় দীঘল চুলি গৈছে বা কেতিয়াবা হয় ন চুলি সৰি গ'লেও থৈ দিওঁ সেয়াও ল'ব পাৰে অকমান মাকৰ চুলি ল'ব লৈ সন্তানৰ মূৰৰ ওপৰেৰে 7 বাৰ এন্টি ক্লকৱাইজ ঘূৰাই আপুনি জ্বলাই দিব তেনে কৰিলে ইমিডিয়েট ৰিজাল্ট পাব সন্তানৰ যদি নজৰ দুখ আছে কেতিয়াবা খিংখিঙীয়া হয় কান্দি থাকে পেটৰ বিষ হৈ থাকে ক'ব নোৱাৰে তেনেকুৱা ধৰণৰ প্ৰব্লেমৰ পৰা আপোনালোকে লগে ৰিলিফ পাব আৰু একেবাৰে শেষত এইবাৰ কম কোলা সৰিয়হ এয়া সৰিয়হটো বাৰু বগা সৰিয়হ ইয়াৰ নিচিনাকৈ এটি কোলা সৰিয়হো থাকে সকলোৱে চিনিয়ে পায় কোলা সৰিয়হ যিসকলৰ পিতৃদোষ থাকে এতিয়া পিতৃদোষ কেনেকৈ থাকে সেয়া পুষ্টি বা হৰস্কোপ থাকিলে গম পাব নাইবা নিজৰ মই সময়ে পিতৃদোষৰ বিষয়ে কৈ আহিছোঁ বিশেষকৈ আমি এইখিনি যেতিয়া আমাৰ পিতৃপক্ষ চলি থাকে সেইখিনি সময়ত খুব বেছি ডিছকাছ কৰা হয় গতিকে পিতৃদোষ যদি থাকে বা কোনোবাই যদি জ্যোতিষীয়ে আপোনাক কৈছে যে আপোনাৰ সন্তানৰ পিতৃদোষ আছে বা আপোনাৰ নিজৰে পিতৃদোষ আছে পিতৃদৃষ্ট আছে তেতিয়াহ'লে আপুনি এই কামবিধ কৰি চাব পাৰে কোলা সৰিয়হ আৰু বগা সৰিয়হ দুইটা ল'ব হাতত ল'ব আৰু সাপোজ যাৰ ওপৰত দুখ আছে বুলি কৈছে ন
ধৰক এনেকৈ কৈছে যে আপোনাৰ সন্তানৰ ওপৰত বা আপোনাৰ নিজৰ ওপৰত পিতৃদোষ আছে বা পিতৃদৃষ্ট আছে, এনেদৰে ক'লা সৰিয়হ বগা সৰিয়হ হাতত ল'ব, লৈ পেলাই নিজৰ যাৰ ওপৰত আছে বুলি কৈছে তেওঁৰ ওপৰত নিজৰ ওপৰতে এনেকৈ 7 পাক এণ্টি ক্লকৱাইজ ঘূৰাব, ঘূৰাই যিকোনো খালী ঠাইত আপুনি পেলাই দিব। এনেদৰে ধৰক আপুনি যেতিয়াৰ পৰা গম পাইছে যে দুখ আছে বা আগতেও যদি গম পাইছে তেতিয়াহ'লে শনিবাৰে একেৰাহে 3টা শনিবাৰ কৰিব পাৰে। আৰু এই বিধিটো বেছিকৈ পিতৃপক্ষত কৰিব পাৰিলে বেছি ভাল হয়, আৰু যদিও নহয় শনিবাৰে কৰিব পাৰে। এইকেইটা হ'ল সৰিয়হৰ একেবাৰে বেছিক ব্যৱহাৰ। যদি ঘৰত মই যিকেইটা পইণ্ট ক'লোঁ যে কেছত থ'ব পাৰে, অফিচত কাৰ্যক্ষমতা বৃদ্ধিৰ কাৰণে থ'ব পাৰে, ঘৰত মাংগলিক কাৰ্য পাতাৰ আগদিনাখন থ'ব পাৰে, পিতৃদোষ নাইকিয়া কৰিবৰ কাৰণে থ'ব পাৰে, আৰু নজৰ দোষ নাইকিয়া কৰিবৰ কাৰণে থ'ব পাৰে। গতিকে কৰি চাওকচোন, বহুতে কিজানি কৰেই দেই। বগা সৰিয়হ ক'লা সৰিয়হ বিশেষকৈ আমি আমাৰ এষ্ট্ৰলজিত বুলিয়ে নহয় আৰু সৰুৰ পৰাই দেখি আহিছোঁ সৰিয়হৰ ব্যৱহাৰ। গতিকে কমেণ্ট কৰি কৰিবচোন, ইয়াৰ মাজত কোনোবাই কিবা এটা কৰিছে নেকি? যেনেকৈ কেছত থোৱাটো মই হয়তো নতুন কৈছোঁ, বা অফিচত কোৱাটো হয়তো নতুন কৈছোঁ, কিন্তু বাকী কিছুমানটো কৰিয়ে থাকে। যেনেকৈ আৰু হ'ব পাৰে যে মাংগলিক অনুষ্ঠান যিটো কৈছোঁ এইটো হয়তো আজি আপোনালোকে নতুনকৈ শুনিছে, বাকীবোৰতো কৰিয়ে থাকে কিজানি। কমেণ্ট কৰি কৰিবচোন কেনেকুৱা লাগিলে ভিডিঅ'টো। আৰু পাকঘৰৰ সামগ্ৰী ব্যৱহাৰ কৰি পেলাই আৰু কিছুমান বস্তু আছে যিবোৰত আমি খুব বেছি পজিটিভ এনাৰ্জি আনিব পাৰোঁ, ঘৰখনত পজিটিভ এনাৰ্জি আনিব পাৰোঁ। বাকী কৰ্ম আমাৰ নিজৰ। গতিকে এই ভিডিঅ'টো চাই ভুলতে এইটো নাভাবিব যে এইটো কৰিলে আমাৰ জীৱনত সাংঘাতিক চেঞ্জেছ হ'ব। য়েছ, চেঞ্জ হ'ব, লাহে লাহে হ'ব। আপুনি যিকোনো ভাল বস্তু কৰিবৰ কাৰণে আহিবলৈ প্ৰথমতে আমি বেয়াখিনি আঁতৰাই ল'ব লাগিব। তো বেয়া আঁতৰাবলৈ এই সৰিয়হে আপোনাক সহায় কৰিব। ধন্যবাদ।